নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 মে। আজিৰ দিনটোত অসমৰ বাবে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। কৰবাত 3000 কৰবাত 5000 লাগে অৰুণোদয় আঁচনিৰ নামত। গুজ বিচাৰিলে এতিয়াই দিব পাৰিব ঘৰতে বহি অভিযোগ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকলৈ আহিছে এক ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়ে গুজ বিচাৰিছে নেকি আপোনাৰ পৰা? লগে লগে এতিয়াৰ পৰাই দিয়ক অভিযোগ। 1 টকা গুজ ললে যাব লাগিব আপোনাৰ জেললৈ। মুকলি কৰা হৈছে 6টাকৈ বিশেষ নাম্বাৰ 6026903418 অথবা 6026901243 নম্বৰত হোৱাটছআপ যোগে দিব পাৰিব এতিয়াৰ পৰা ঘৰতে বহি অভিযোগ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলে। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। 9 দিনৰ অন্তত কাৰাগাৰৰ পৰা ওলাইছে এবাৰ শংকৰজ্যোতি বৰুৱা। 9 দিনৰ পিছত অন্তত কাৰাগাৰৰ পৰা ওলাইছে এবাৰ শংকৰজ্যোতি বৰুৱা। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে শংকৰজ্যোতি বৰুৱাক। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে আছু নেতাজনৰ জামিন আবেদন। আৰু তনুশ্বাহী ৰেজাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি। দুলিয়াজানৰ BN সিং তেল ডিপোত হোৱা এক ঘটনাক লৈ গ্ৰেপ্তাৰ কৰা হৈছিল শংকৰজ্যোতিক। আৰু ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল এবাৰ জেললৈ। আৰু 9 দিনৰ অন্তত কাৰাগাৰৰ পৰা ওলাল শংকৰজ্যোতি বৰুৱা। আৰু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে শংকৰজ্যোতি বৰুৱাক। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। এবাৰ সংখ্যালঘু কৰা অন্যায়ৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মুছলমান। আৰু সংখ্যালঘু কৰা অন্যায়ৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মুছলমানসকল। আৰু পিতৃ মাতৃ ভাৰতীয় কিন্তু এজন সন্তান কেনেকৈ বিদেয়ী হয়? আৰু বাছি বাছি একাংশ সংখ্যালঘুক চৰকাৰৰ অন্যায় কৰাৰ অভিযোগ উঠিছে। আৰু চৰকাৰৰ বিৰুদ্ধে অন্যায়ৰ অভিযোগ আনি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এবাৰ মুছলমান ৰাইজ। ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমান সকলো শ্বহীদ হৈছিল। আৰু এই দেশত মুছলমান সকলৰো অৱদান আছে। আৰু 1971 চনৰ পূৰ্বে অহা মুছলমানক বিদেশী সজালে পৰিস্থিতি ভয়াৱহ হ'ব। আৰু সুপ্ৰিম কোৰ্টলৈ গ'লে 99% ভাৰতীয় হৈ পৰিব। আৰু সুপ্ৰিম কোৰ্টত গোচৰ চলি থকা ব্যক্তিক কেনেকৈ বাংলাদেশলৈ প্ৰেৰণ কৰিব পাৰিলে? আৰু NRCৰ আধাৰ কাৰ্ড থকাৰ পাছতো কেনেকৈ বিদেশী হ'ল? চৰকাৰক এই প্ৰশ্ন মুছাৰ সভাপতি আশিক ৰাব্বানীৰ। আৰু সংখ্যালঘু কৰা অন্যায়ৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মুছলমান ৰাইজ। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৰাজ্যৰ 13খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট। হ'ব প্ৰচণ্ড বৰষুণ। আহি আছে কাল ঘূৰ্ণী শক্তি। ৰাজ্যৰ 13খনকৈ জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। কাল ঘূৰ্ণী শক্তিৰ প্ৰভাৱ পৰিব উত্তৰ পূবত। হাইলাকান্দি, শ্ৰীভূমি, কাছাৰ, ডিমা হাছাও জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। গোলাঘাট, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কামৰূপ মেট্ৰ', কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁৱৰ লগতে গোৱালপাৰা, ধুবুৰীত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই মুহূৰ্তত জনাইছো আমাৰ 7 নম্বৰ খবৰটোলৈ। আমাৰ 7 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিত নচলিব এতিয়াৰ পৰা দালালি। অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱা মহিলাৰ তীব্ৰ প্ৰতিবাদ। অৰুণোদয় আঁচনিক লৈ বিজেপিৰ বিৰুদ্ধে এবাৰ দুৰ্নীতিৰ অভিযোগ। হঠাৎ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ'ল শ মহিলাৰ। মানপত্ৰ নোহোৱাৰ পিছতে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিল শ মহিলা। আৰু দক্ষিণ কামৰূপৰ গৰৈমাৰীত অৰুণোদয়ৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। আৰু গৰৈমাৰীৰ উন্নয়ন খণ্ড কাৰ্যালয়ক ঘেৰা কৰি তীব্ৰ প্ৰতিবাদ বঞ্চিত হিতাধিকাৰীৰ। আৰু বহু দুখীয়া মানুহৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰাৰ অভিযোগ। আঁচনিত নাম অন্তৰ্ভুক্তৰ দায়িত্বত থকা লোকসকলৰ ওপৰতো ব্যৱস্থা লোৱাৰ আহ্বান। আৰু অৰুণোদয় আঁচনিক লৈ বিজেপিৰ বিৰুদ্ধে এবাৰ দুৰ্নীতিৰ অভিযোগ।